নমস্কাৰ আপোনালোক সকলোকে আজি এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি 21 মে 2024। আজিৰ দিনটোত সমগ্ৰ দেশৰ তথা ৰাজ্যৰ কৰ্মচাৰী আৰু অংগনবাদী কৰ্মীসকলৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ চৰ্চালৈ আহিছে। আপোনালোকে ইতিমধ্যে আমাৰ এই থাৰ্মেলখনত দেখিছেই। আজি আমি আলোচনা কৰিম কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব নেকি। ইয়াৰ উপৰিও 25,300 টকা আৰু 20,500 টকাৰ যি বিশেষ অংকৰ চৰ্চালৈ আহিছে তাৰ আচল ৰহস্য কি। অংগনবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ মাজত বৰ্তমান কি আলোচনাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ বিষয় NPS অৰ্থাৎ নিউ পেনশ্যন ছিষ্টেম আৰু OPS অৰ্থাৎ অল পেনশ্যন ছিষ্টেমক লৈ চৰকাৰৰ নতুন সিদ্ধান্ত কি। এই সকলো তথ্য বিতংভাৱে জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবোৰ আপোনালোকে সদায় পাই থাকে। কেন্দ্ৰীয় চৰকাৰৰ দৰমহা বৃদ্ধি আলোচনা। আহক প্ৰথমে কথা পাতোঁ বৃদ্ধিৰ বিষয়টোক লৈ। বৰ্তমান সময়ত বজাৰৰ মূল্যবৃদ্ধিৰ হাৰ যিদৰে বৃদ্ধি পাইছে তাক লক্ষ্য কৰি চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন সংগঠনসমূহৰ দীৰ্ঘদিনৰে পৰা দৰমহা আৰু ভাত্তা বৃদ্ধিৰ দাবী জনাই আহিছে। বিশেষকৈ 8 পে কমিশ্যন গঠন কৰাক লৈ দেশজুৰি সজোৰে চৰ্চা চলিবলৈ ধৰিছে। যদিহে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে কেৱল কেন্দ্ৰীয় কৰ্মচাৰীয়ে নহয়, ইয়াৰ প্ৰভাৱ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ওপৰতো পৰিব। বিভিন্ন সূত্ৰৰ পৰা পোৱাৰ খবৰ অনুসৰি চৰকাৰে কৰ্মচাৰীসকলৰ মৰ্গীয়া ভাত্তা দিয়ে আৰু মূল দৰমহাৰ গাঁথনি সংশোধন কৰাৰ বাবে আভ্যন্তৰীণভাৱে আলোচনা চলাই থকাৰ খবৰ ওলাইছে। অৱশ্যে চৰকাৰীভাৱে চূড়ান্তৰ মোহৰ নোহোৱালৈকে আমি অপেক্ষা কৰিব লাগিব। 25,300 আৰু 20,500 টকাৰ অংকটো কি। এতিয়া আহোঁ আটাইতকৈ চৰ্চিত বিষয়টোলৈ। থাৰ্মেলত আপোনালোকে দেখা 25,300 আৰু 20,500 টকাৰ এই অংক দুটা আচলতে কিহৰ সংকেত। বৰ্তমান ছ'চিয়েল মিডিয়া আৰু বিভিন্ন কৰ্মচাৰী গোটবোৰত এই সংখ্যা দুটাক লৈ ব্যাপক আলোচনা চলিছে। আচলতে এয়া হৈছে কৰ্মচাৰী সংগঠনসমূহে চৰকাৰৰ ওপৰত দাঙি ধৰা ন্যূনতম দৰমহাৰ এক খচৰা প্ৰস্তাৱ। একাংশৰ বিশেষজ্ঞৰ মতে যদিহে নতুন দৰমহাৰ গাঁথনি কাৰ্যকৰী কৰা হয় তেন্তে চতুৰ্থ শ্ৰেণী বা নিম্নবৰ্গৰ কৰ্মচাৰীসকলৰ ন্যূনতম মূল্য দৰমহাৰ 20,500 টকাৰ পৰা 25,300 টকাৰ ভিতৰত নিৰ্ধাৰণ কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছে। যদি চৰকাৰে এই দাবী আংশিকভাৱেও মানি লয় তেন্তে নিম্ন উপাৰ্জনকাৰী কৰ্মচাৰীসকলৰ জীৱন ধাৰণৰ মানদণ্ড বহুখিনি উন্নত হ'ব। এই ধনৰাশি বৰ্তমান কেৱল এক চৰ্চা আৰু প্ৰস্তাৱৰ পৰ্যায়তহে আছে। ইয়াক চৰকাৰে সুখবৰ মানি লৈছে বুলি এতিয়াই ক'ব নোৱাৰি, কিন্তু এই চৰ্চাই কৰ্মচাৰী মহলত এক আশাৰ সঞ্চাৰ কৰিছে। অংগনবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ সমস্যা আৰু দাবী। আমাৰ সমাজৰ অতি গুৰুত্বপূৰ্ণ অংশ হ'ল অংগনবাদী কৰ্মী, সহায়িকা আৰু বিদ্যালয়সমূহৰ মধ্যাহ্নভোজনৰ ৰান্ধনী কৰ্মীসকল। বিনিময়ত তেওঁলোকে দিন ৰাতি একেকাৰ কৰি সেৱা আগবঢ়াই আহিছে। আজিৰ দিনটোত তেওঁলোকৰ মাজত আটাইতকৈ ডাঙৰ আলোচনাৰ চলিছে তেওঁলোকৰ মাননি বৃদ্ধি আৰু চাকৰি নিয়মীকৰণক লৈ।
বিভিন্ন প্ৰস্তুত অংগনবাদী কৰ্মীসকলে প্ৰতিবাদ আৰু স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰক সোঁৱৰাই দিছে যে বৰ্তমানৰ বজাৰ দৰত মাহে মাত্ৰ কেইহাজাৰমান টকাৰে সংসাৰ চলোৱাৰ অসম্ভৱ হৈ পৰিছে। তেওঁলোকৰ মূল দাবী হৈছে তেওঁলোকক ন্যূনতম মজুৰি আইনৰ অধীনলৈ আনিব লাগে আৰু সামাজিক নিৰাপত্তা নিশ্চিত কৰিব লাগে। চৰকাৰেও এই বিত্তীয় বোজা কেনেকৈ চম্ভালিব পাৰি তাক লৈ নতুন আঁচনি প্ৰস্তুত কৰাৰ কথা চিন্তা আৰু চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ এই ন্যায্য দাবীক চৰকাৰে অতি সোনকালে বিবেচনা কৰাটো উচিত। NPS বনাম OPS নতুন খবৰ ভিডিঅ'টো আটাইতকৈ স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল NPS অৰ্থাৎ নিউ পেঞ্চন ছিষ্টেম আৰু OPS অৰ্থাৎ অল্ড পেঞ্চন ছিষ্টেম। সমগ্ৰ দেশতে পুৰণি পেঞ্চন নীতি ঘূৰাই অনাৰ বাবে কৰ্মচাৰীসকলে দীৰ্ঘদিনৰ পৰাই আন্দোলন চলাই আহিছে। ইয়াৰ মাজতে এটা নতুন খবৰ ওলাইছে যে কেন্দ্ৰীয় চৰকাৰে NPS-ক অধিক আকৰ্ষণীয় আৰু সুৰক্ষিত কৰিবলৈ এইটো ইনফ্লেট পেঞ্চন ছিষ্টেম বা তেনে ধৰণৰ সংস্কাৰসমূহক পদক্ষেপ হাতত ল'ব পাৰি, য'ত কৰ্মচাৰীসকলে শেষৰ দৰমহাৰ এটা নিশ্চিত শতাংশৰ পেঞ্চন হিচাপে পাব পাৰে। আনহাতে কেইখনমান ৰাজ্যই ইতিমধ্যে পুৰণি পেঞ্চন ব্যৱস্থা OPS বাহাল কৰিছে যদিও বিত্তীয় স্থিৰতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে NPS-ৰ পাছতে সংশোধন আনি কৰ্মচাৰীসকলক সন্তুষ্ট কৰাৰ মাছমলীয়া পথ এটা উলিওৱাৰ চেষ্টা চলাইছে। এই সন্দৰ্ভত নীতি নিৰ্ধাৰকসকলৰ বৈঠক চলি আছে আৰু অতি সোনকালে এক ডাঙৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আজি 31 মে 2024 এটা গুৰুত্বপূৰ্ণ আলোচনাৰ পৰা এইটোৱে স্পষ্ট যে চৰকাৰে কৰ্মচাৰী আৰু নিম্নমূলক পৰ্যায়ৰ কৰ্মীসকলৰ দাবীবোৰ একেবাৰে নাকচ কৰা নাই। দৰমহাৰ বৃদ্ধি 25,300 টকাৰ প্ৰস্তাৱ, অংগনবাদী কৰ্মী মাননি আৰু পেঞ্চন নীতি এই সকলোবোৰ বিষয়তে চৰকাৰী সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে কি ভাবে? চৰকাৰে পুৰণি পেঞ্চন যেনে OPS ঘূৰাই দিব লাগে নে NPS-ত সংশোধন কৰিব লাগে? আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা কিমান হোৱাটো আপোনালোকে বিচাৰে? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আৰু সকলো বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। এটা নতুন আৰু তথ্য সম্বন্ধ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আজিলৈ ধন্যবাদ। জয় অসম।